হাজাৰ অসমীয়া সৈনিকৰ আত্মবলিদানৰ গৌৰৱোজ্জ্বল ইতিহাস আলাইবৈ ৰণৰ ৩৫৭ বছৰীয়া স্মৃতি দিৱস পালন। আজি আলাবৈ পাহাৰ পছৰীয়া দলৰ পথাৰত আলাবৈ ৰণস্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত ১০,০০০ বন্তিৰ প্ৰজ্বলনেৰে পালন কৰা হয় এই দিৱস। মুখ্য বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। আজিৰ এই দিনটোত আলাবৈ ৰণত ১০,০০০ অসমীয়া সেনাই জীৱন বলিদান দিছিল। আজি সেই বীৰ শ্বহীদসকলক পছৰীয়া আলাবৈ ৰণ স্মৃতি সুৰক্ষা সমিতি আজি ইয়াত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা আছে আৰু বীৰ শ্বহীদসকলক মই শ্ৰদ্ধা সহকাৰে প্ৰদান কৰিছোঁ। এটা জাতিৰ কাৰণে অতি গৌৰৱৰ কথা আৰু অতি বেদনাদায়ক কথা এইটোৱে যে এদিনত অতি কম সময়ৰ ভিতৰত ১০,০০০ অসমীয়া সৈনিকে জীৱন দান দি আজি আমাৰ অসমীয়া জাতিক মহীয়ান কৰিছে আৰু আজি আমি সেই বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাই আমি জাতিৰ হকে বলিদান দিয়া সেই বীৰসকলক শ্ৰদ্ধাৰে প্ৰদান কৰিছোঁ। অসমৰ প্ৰায় ১৭ বাৰে মোগলে আক্ৰমণ কৰিছিল, ১৭ বাৰে মোগলক পৰাস্ত কৰিছিল। এই যুদ্ধৰ পিছত ২ বছৰ পিছত শৰাইঘাটৰ যুদ্ধ হৈছিল। এই শৰাইঘাটৰ ৰণত নৌ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত মোগল পৰাস্ত কৰিছিলে আৰু অসমৰ মাটিৰ পৰা ভাৰতবৰ্ষৰ কোনো ৰাজ্যত বা দেশৰ বীৰে পৰাস্ত কৰিব পৰা নাছিল। অসম একমাত্ৰ ৰাজ্য, অসম ৰাজ্যৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ পৰাক্ৰমত মোগল পৰাস্ত হৈছিল। আজি আমাৰ নতুন প্ৰজন্মই যাতে এই আলাবৈ ৰণৰ যিটো স্মৃতি, এই স্মৃতি চিৰকাৰ কাৰণে এই ইতিহাসৰ পৰা আমাৰ দেশ প্ৰেম, আমাৰ জাতীয় প্ৰেম, আমি আমাৰ ৰাজ্যখনক ভাল হোৱাৰ ক্ষেত্ৰত এই বীৰ শ্বহীদসকলৰ যি ত্যাগ, এই ত্যাগে কিছু হ'লেও নতুন প্ৰজন্মক প্ৰেৰণা দিব। আৰু মই আজি পবিত্ৰ এই দিনটোত এই স্মৃতি ৰক্ষা যি ঠাই আলাবৈ ৰক্ষাৰ কাৰণে যি সৌধ নিৰ্মাণ কৰিছে, ইয়াত দেশ বিদেশৰ মানুহ আহি ইয়াৰ যুদ্ধৰ যিটো পৰিৱেশ ইয়াত আহি অনুভৱ কৰিব পাৰিব আৰু এই ঠায়ে সদায় ১০,০০০ বীৰ সৈনিকক সদায় ইয়াত ইতিহাসে স্মৰণ কৰিব পৰাকৈ ইয়াত সুন্দৰভাৱে মাননীয় মুখ্যমন্ত্ৰীৰ সবল প্ৰচেষ্টাত ইয়াত স্মৃতিসৌধ নিৰ্মাণ হৈছে, যিটো স্মৃতিসৌধে সদায় আমাৰ বীৰসকলক স্মৰণীয় এটা পৰিৱেশ কৰি ৰাখিব। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক এই জগতে ধন্যবাদ জ্ঞাপন কৰিম। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।